হেৰি এইবোৰ কথা এখেতক আপুনি আগতে কোৱা নাছিলে নেকি? হেৰা এতিয়া তুমি সেইবোৰ বাদ দিয়াচোন। মই সঁচাকে কৈছো ল'ৰাটো খুবেই ভাল, চাকৰিটো খুব ভাল। হ'ব, কিমান ভাল মোৰ জনা আছে। দিনৰ দিনটো বুন্দাপৰ দি ডাক্তৰৰ ওচৰত ৰৈ থাকিব আৰু ৰাতি আহি সেইবোৰৰ হিচাপ নিকাচ কৰিব। সেইবোৰ কৰি থাকোঁতে সময় যাব। যা তা চাকৰি কৰা মানুহবোৰ কেলে নাহে জানো? ৰ'ব, আপোনাৰ মোক পচন্দ হোৱা নাই তাত মোৰ কোনো আপত্তি নাই, কিন্তু মই কৰি থকা চাকৰিটোক আপুনি অপমান কৰিব তাত কিন্তু মোৰ আপত্তি আছে। আপোনাৰ ছোৱালীজনী মোৰ পচন্দ হৈছিল, কিন্তু আপোনাৰ কথা বতৰা, আপোনাৰ ব্যৱহাৰ মোৰ একেবাৰে পচন্দ হোৱা নাই। দেউতা বল। শুনা, যোৱা যোৱা যোৱা, ইয়াত আৰু মেল মাৰি থাকি লাভ নহ'ব, যোৱা। আৰু বোপা বিদ্যুৎ, তুমি কি ভাবিছা তোমাক মোৰ পচন্দ হৈছে? তুমি বিদ্যুৎ বিভাগত চাকৰি কৰা হলেও মোৰ ছোৱালীক তোমালৈ নিদিলোহেঁতেন। কিয় জানা? এই ইমান শকত আপদ ল'ৰা মোৰ জোঁৱাই হ'ব নোৱাৰে। মা, তেখেতক তেনেকৈ কোৱাৰ আগতে মোৰ ফালে অকণমান চাবা আৰু তোমাৰ ফালেও অকণমান চাবা। ভাত খাই ভাল পোৱা তোমাৰ এই ছোৱালীজনী আলিয়া ভাত নহয় যে তুমি ৰণবীৰ কাপুৰক জোঁৱাই হিচাপে পাবা। আৰু এটা কথা মা, কেতিয়াও কাৰোবাক ওজন বা বৰণক লৈ উপলুঙা নকৰিবা, কাৰণ আমি সকলোবোৰ ভগৱানৰে সৃষ্টি। আচলতে এনেকুৱা কথা ক'লে তুমি ভগৱানকে অপমান কৰা হয়। আপোনালোকে বেয়া নাপাব। আপোনালোকক মাৰ হৈ ময়ে ক্ষমা খুজিছো। বল। দিনৰ দিনটো বুন্দাপৰ দি ডাক্তৰৰ ওচৰত ৰৈ থাকিব আৰু ৰাতি আহি সেইবোৰৰ হিচাপ নিকাচ কৰিব। সেইবোৰ কৰি থাকোঁতে সময় যাব। যা তা চাকৰি কৰা মানুহবোৰ কেলে নাহে জানো? আপোনালোকে বেয়া নাপাব। আপোনালোকক মাৰ হৈ ময়ে ক্ষমা খুজিছো। বিয়া পাতিলে মই তাইকে পাতিম, কাৰণ মাকেহে অপমান কৰিছে, তাইতো একো কৰা নাই। বৰঞ্চ তাই মাকৰ বিৰুদ্ধে গৈ মোক কথা নুশুনাবলৈহে কৈছিল। তাই মাকৰ দৰে নহয়। শিৱানী ধনী ঘৰৰ ছোৱালী, সেইকাৰণে বোৱাৰী কৰিছো। তই ইয়াত আপত্তি কৰি একো লাভেই নাই। মা, মই আপত্তি কৰি লাভ নাই বুলি মই জানো, কিন্তু মানুহ ইমানো লোভীয়া হ'ব নালাগে। মই লোভীয়া হ'ল আৰু মই লোভীয়া হৈয়ে মৰিম। মনত ৰাখিবি, মই যিবিলাক কথাত লোভ কৰিছো সেইবিলাক কথাৰ পৰা তহঁতৰ অপকাৰ একো নহয়, বৰঞ্চ লাভহে হ'ব। মোক তোমাৰ লাভৰ অংশ নালাগে মা। আৰু এটা কথা, মোৰ বিয়াৰ কথা চিন্তা কৰা বাদ দি তুমি ভণ্টিৰ বিয়াৰ কথা চিন্তা কৰা। মই এনেও বিয়া চিয়া নহওঁ। তই এইবোৰ কি কৈছ? তই বলিয়া হৈছ নেকি কচোন? তই বিয়া নহওঁ বুলি ক'লে নহ'ব নহয়। প্ৰথমতে তোৰ বিয়া হ'ব, তাৰ পিছতহে ভনীয়াৰৰ বিয়া। আৰু তই যে বিয়া নহওঁ বুলি ক'লি, এনেকৈ থাকিলে তোৰ ভৱিষ্যতটো কি হ'ব ভাবচোন।
এতিয়া বাৰু আমি জীয়াই আছো, তোক খুৱাই পিন্ধাই ৰাখিম। তাৰপিছত তোক কোনে খুৱাই পিন্ধাই ৰাখিব কচোন? কিয় ঘৰলৈ ধনী ভাই বোৱাৰী আহিছে নহয়, তাইৰ ধনেৰে জীৱনটো গঢ়িম আকৌ। মুঠতে তোমাৰ দাদাই যি কৰিলে খুব ভাল কৰিলে। এতিয়া তুমিও দাদাৰ পথতে খোজ দিব লাগিব। কোৱা, মোলৈ কেতিয়া পলাই আহিবা? চোৱা, এনেকুৱা কথা আজিয়ে যি ক'লা আৰু দেই, দ্বিতীয়বাৰ যাতে নোকোৱা আৰু নুসুধাও, কাৰণ মই বিয়া হ'লে ঘৰৰ সন্মতিমতেহে বিয়া হ'ম। আৰু এইটো কথা দেখোন মই তোমাক আৰম্ভণিতে কৈছিলোঁ। কৈছিলা হয়, কিন্তু বিউটি এনেকৈ হ'লে আমাৰ বিয়া এই জনমত নহ'ব। চোৱা, আমাৰ বিয়া নহ'ব বুলিতো মই তোমাক সদায় কওঁ, তুমিহে নামানা কিবা। চোৱা উৎপল, বিয়া হ'লে দেখোন মোৰ তোমাৰ লগতে বিয়া হ'বলৈ মন ন, কিন্তু তাৰ বাবে মই মাৰ লগতে যুঁজিব নোৱাৰোঁ। কষ্ট দুখ এইবোৰ যি সহিব লগা আছে এইবোৰ মই সহি ল'ম, কিন্তু মই মোৰ মাক কষ্ট দিব নোৱাৰোঁ দেই এইবোৰৰ কাৰণে। শুনিলে নহয়? একো নভবা নিচিন্তাকৈতো বিয়াখন পাতি পেলালি। তাতে মাৰায়ো তহঁতৰ বিয়াখন মানি ল'লে। এতিয়া তোৰ মনটো চাগে ফূৰ্তিয়ে ফূৰ্তি, হয়নে? কিন্তু তোৰ এই সুখ আনন্দ মাত্ৰ দুদিনীয়াহে। দেউতা, তুমি তেনেকৈ কিয় ক'লা? কথাষাৰ কোৱাৰ এটাই কাৰণ যে তোৰ ইনকম 0। কি কৰি খুৱাবি তাইক? আহিবলগীয়া দিনত তাইৰ প্ৰয়োজনবোৰ কেনেকৈ পূৰাবি কিবা ভাবি চাইছ? চা, আৰম্ভণিতে চব ঠিকে থাকে, এতিয়াতো তাই এইবোৰ চব চম্ভালি ল'ব, এডজাষ্ট কৰি ল'ব, কিন্তু ভৱিষ্যতে কি হ'ব? এটা কথা জাননে নাই, যি পুৰুষৰ ইনকম 0 সেই পুৰুষৰ ভৱিষ্যতো অন্ধকাৰ। আৰু মই নিবিচাৰো তোৰ ভৱিষ্যতটো অন্ধকাৰময় হোৱাটো। দেউতাৰে হয় মই তোৰ, আৰু বিয়া পাতিলি যেতিয়া তাইৰ দায়িত্বও ল'ব পাৰিব লাগিব। তুমি ঠিকেই কৈছা দেউতা, মই কিবা এটা কৰিবই লাগিব। ৰৈ নাথাকিবি। এই শুনচোন, আমিচোন এই ঘৰৰ আগফালে গেলামালৰ দোকান এখন দিব পাৰোঁ। আমি মিলি জুলি দোকানখন চলাম। দোকানখনৰ পৰা মোক একো নালাগে, টকা তোৰ। মই মাত্ৰ বিচাৰো তই কিবা এটা কৰাটো, তোৰ সংসাৰখন সুখময় হোৱাটো। নে মই কিবা ভুল কৈছো? এই ল'ৰা, তুমি মোৰ দেউতা হয়, আৰু দেউতা কেতিয়াও ভুল হ'ব নোৱাৰে। দে মালিচ দে। ঐ ল'ৰা, তই কি কৈছ তই গেলামালৰ দোকান খুলিবি? তই বলিয়া হোৱা নাইতো? মই কিবা এটা কৰিম বুলি ভাবিছো, তাত আকৌ বলিয়া হোৱাৰ কথাটো ক'ৰ পৰা আহিলে? আৰু এটা কথা নহয়, গেলামাল দোকান খুলিলে মানুহ বলিয়া হয় নেকি? কি যে কোৱা। কি কলি তই? ঐ, কি কলি তই? কি হয় কি নহয় সেইবোৰ মোক দৰকাৰ নাই, মুঠতে তই এইবোৰ দোকান খুলিব নোৱাৰ। নাই, মই খুলিমেই। কি খুলি? ঐ ৰচোন, কি খুলিমে? কি খুলিমে? তই বিয়া পাতিলি বুলিয়ে চব কথা তোৰ মতে নহ'ব নহয়। মই জানো নহয়, এইবোৰ তোৰ বুদ্ধি নহয়, এইবোৰ তোৰ বাপেৰৰ বুদ্ধি।
মা তুমি মই ই কিবা এটা কৰাৰ কথা ভাবি কথাটোহে ক'লো তাত মোৰনো কি ভুল হ'ল জানো কি ভুল হ'ল হা কি ভুল হোৱা নাই সেইটো সোধক মোৰ ল'ৰাই ধনী ঘৰৰ ছোৱালী এজনীক নিজৰ পত্নী ৰূপে পাইছে তাৰ নিজৰ ভৱিষ্যতৰ ৰাস্তা এটা সি নিজে উলিয়াই ল'ব এই গেলামাল চেলামালৰ দোকানৰ কথা কৈ মোৰ ছোৱালী দুজনীৰ ভৱিষ্যতটো ধ্বংস নকৰিব কোনো চৰকাৰী চাকৰিয়ালৰ মাক বাপেকে গেলামালৰ দোকানৰ ঘৰৰ ছোৱালীক বোৱাৰী নকৰায় বুজিলে গতিকে এইবোৰ ভাবি তাহাঁতৰ বিয়াৰ অংকটো জংকপংক নকৰিব নহ'লে কিন্তু কথা বিষম হ'ব মই কৈ থলো আপোনাক শুনিলে নে মাৰো যুক্তি কি অদ্ভুত যুক্তি অ মই আৰু নোৱাৰিছো দেই নাই 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 মই আৰু নোৱাৰিছো নাই 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 নোৱাৰো নোৱাৰো নোৱাৰিছো মানে এইটো বয়সত ডিভোৰ্চ চিভোৰ্চ হৈ যাব নেকি অ' মা আপুনি মানে তুমি বিউটি আৰু মোৰ সম্পৰ্কৰ বিষয়ে কেনেকৈ গম পালা কেনেকৈ গম পালোঁ ক'ত গম পালোঁ সেইবোৰ কথা বাদ দিয়া এতিয়া পিছে কি কৰিবা মানে তোমাৰতো চৰকাৰী চাকৰিও নাই আৰু সেইটো নহ'লেতো জানাই কি হ'ব তাকেইতো কিবা এটাতো কৰিব লাগিব কিন্তু কি কৰিম সেইটোহে নাজানো মোৰজনী আকৌ পলায়ো নাহে বোলে আৰু তাইৰ বায়েকৰ বিয়া নোহোৱালৈকে তাই বিয়াতো নবহে সেইটো চিন্তা দূৰ কৰিবৰ কাৰণেতো মই তোমাক লগ কৰিছোঁ আৰু ডাঙৰজনীৰ দায়িত্বটো মই ল'লোঁ মানে তুমি তাইক বিয়া পাতিবা তোমালোকৰ প্ৰেম চলি আছে নেকি চলা নাই কিন্তু চলিব মুঠতে যিকোনো প্ৰকাৰে চলে বলে কৌশলে হ'লেও তুমি আৰু মই এই বিয়াৰ ৰণখন জিকিবই লাগিব আৰু মই এটা কথা ভাবিছোঁ কোৱা বৌ কি ভাবি আছা হয় মই মানে ভাবিছিলোঁ তোমাৰ আৰু উৎপলৰ বিয়াৰ কথা কি উৎপল কোন উৎপল আৰে শুনাচোন মোৰ কথা হ'ব এতিয়া তুমি নাটক কৰি দেখুৱাব নালাগে মই সকলো জানো তুমি সঁচাই তাক ভাল পোৱানে কিনো ক'ম আৰু আজিকালিৰ যুগত ভাল পোৱাৰ জানো কিবা মূল্য আছে মূল্য নথকা হ'লে মই তোমাৰ বৌয়ে নহ'লোহেঁতেন চোৱা বিউটি তোমাৰ আৰু তাৰ মাজৰ বাধাটো হ'ল তোমাৰ মা আৰু তেওঁ বিচৰা চৰকাৰী চাকৰি তুমি এইবোৰ চিন্তা কৰিব নালাগে মই মাক বুজাই ল'ম হে নাই বৌ সেইবোৰ কৰি যে নিজৰ বিপদ চপাই ল'ব নালাগে দেই এনেও আমাৰ মায়ে একো নুবুজেই আনৰ মাকৰ দৰে নহয়ও একেবাৰে আকুৰ গুজ তুমি মোৰ মা দেউতাক দেখাই নাই আজি মা দেউতাহঁত আহি আছে মোক ইয়াৰ পৰা লৈ যাব কি তাৰ মানে তুমি আজি যাবাগে তাইৰ মাক বাপেক আহি যদি আমাৰ এই সৰু ঘৰটো দেখে বোৱাৰীক যে ইয়াৰ পৰা লৈ যাব সেইটো খাটাং তেতিয়াহ'লেতো কথা বিষম হ'ব সেইবাবে মই খুৰাহঁতৰ ঘৰটোকে আমাৰ ঘৰ বুলি দেখুৱাম তাৰমানে তুমি তোমাৰ বিয়নীৰ অভ্যৰ্থনা তাত নকৰিবা তোমাক কিন্তু মানিছোঁ দে মা এইবোৰ মিছা মাতি তুমি কি পাবা মই কি পাওঁ কি নাপাওঁ সেইবোৰ জানি তই কি কৰিবি মই মুঠতে যি কৰিছো আমাৰ ভালৰ বাবে কৰিছা এইবোৰ ডাইলগ শুনি শুনি মই একেবাৰে পকি গৈছো মুঠতে তুমি যি কৰা কৰি থাকা
মই কিন্তু এইখন নাটকত অভিনয় কৰিবলৈ নাই। মানুহৰ পৰিস্থিতিয়ে মানুহক মিছা মাতিবলৈ বাধ্য কৰায়। তই সেইবোৰ নুবুজিবি। মই কিয় এইবোৰ কৰি আছো মইহে জানো। নমস্কাৰ, ময়ে এইৰ শাহু। আহক আহক, এইটোৱে মানে আমাৰ ঘৰ, বুজিছে নাই? এইফালৰটোত মানে আমি আগতে আছিলো। এতিয়া আৰু কোনোবা ড্ৰাইভাৰ চাইভাৰ আহিলে এটা থাকে আৰু। ইমান সৰু ঘৰটোত আৰু আমি থাকিব নোৱাৰো নহয়, সেইকাৰণে আমি হেৰি হা গ'ল যে। জানো কেলে গ'লগে। বিটুপি, আপুনি তাৰমানে তুমি মোক পাহৰা নাই? নহয় মানে মাত দিওঁতেই চিনি পালা সেইকাৰণে সুধিছোঁ। সিদিনা মায়ে আপোনাৰ লগত যি ঘটনা কৰিলে, তাৰ পাছত আপোনাক পাহৰাটো জানো সম্ভৱ? সেইবোৰ কথা বাদ দিয়া, তোমাৰ কথা কোৱা। তোমাৰ বিয়া ঠিক হ'ল নেকি? নাই হোৱা, আৰু মোৰ বিয়া চিয়া হোৱাৰ ইচ্ছাও নাই। কিন্তু কিয়? কিয় কেলেই সেইবোৰ বাদ দিয়ক, আপোনাৰ কথা কওক। আপুনি বিয়াৰ বাবে ছোৱালী বিচাৰি পালে? মানে